স্বচ্ছতাৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ৰাজ্যবিলাকৰ ভিতৰত অসমে ২০ নম্বৰ স্থান দখল কৰা ঘটনাটো সঁচাকৈ গোটেই জাতিটোৰ কাৰণে, ৰাজ্যখনৰ কাৰণে আৰু অসমৰ জনগণৰ কাৰণে, সমগ্ৰ নাগৰিক সমাজৰ কাৰণে আচলতে এইটো এটা বৰ লাজৰ কথা হৈছে। আমি এনেও দেখিছোঁ যে আমাৰ কাজিৰঙাৰ নিচিনা বিশ্ব ঐতিহ্য ক্ষেত্ৰখনেই লেতেৰা হৈ থাকে। কাজিৰঙাৰ মূল যিটো প্ৰাণকেন্দ্ৰ কঁহৰা, কাজিৰঙা নামৰ ঠাইখনৰ মূল যিটো ঠাই কঁহৰাখন আপুনি যদি চাবলৈ যায় তেতিয়াহ'লে গোটেই প্লাষ্টিকেৰে ভৰি থাকে। অসমৰ মূল ৰাজধানী চহৰ গুৱাহাটীখনৰ কেনেকুৱা ধৰণৰ আপোনাৰ দুৰ্গন্ধ, কেনেকুৱা ধৰণৰ লেতেৰা আমি সকলো দেখিছোঁ। অসমৰ প্ৰতিখন নগৰৰ যিটো আপোনাৰ অপৰিচ্ছন্ন অৱস্থা, সেইবিলাক দেখি শুনি আচলতে আমাৰ নিজৰে লাজ লাগে। আজি অসমৰ প্ৰত্যেকখন বজাৰ, আমাৰ শাক পাচলিৰ বজাৰ, প্ৰত্যেকখন বজাৰ সাধাৰণতে আমি দেখিবলৈ পাইছোঁ যে অতি কদৰ্য পৰিৱেশত এই বজাৰবিলাক অৱস্থিত হৈ আছে। যদি মাংসৰ বা মাছৰ বজাৰ হয় তেতিয়াহ'লেতো আৰু ক'বই নালাগে, তেতিয়াহ'লেতো আপুনি গোন্ধৰ কোবত থাকিব নোৱাৰে, আপোনাৰ মাখিৰ ভেনভেননিৰ কোবত থাকিব নোৱাৰে। মুঠতে অসমৰ সমগ্ৰ অসমখন এতিয়া যে অপৰিচ্ছন্ন এখন ঠাই, এখন লেতেৰা অৱস্থাত ৰখা এখন ঠাই, সেই কথাটো অসমৰ প্ৰত্যেকজন মানুহে বুজি পায়, জানে। আৰু এই কথাটো যে অসমৰ মুখ চহকী অসমৰ মুখ্যমন্ত্ৰীজনৰ, অসম চৰকাৰখনৰ, বিজেপি চৰকাৰখনৰে প্ৰথমতে দায়িত্ব আছিলে যে আমাৰ ৰাজ্যখনক স্বচ্ছ কৰি তোলা, অসমৰ ৰাজ্যখনৰ প্ৰত্যেকটো পৰিয়ালৰ ক্ষেত্ৰত যাতে আপোনাৰ টয়লেটবিলাকৰ ক্ষেত্ৰত, পায়খানা গৃহটো যাতে চাফ চিকুণ হৈ থাকে, সেইটো যাতে এটা চেনিটেৰী লেট্ৰিন লাভ কৰে, তাৰপাছত আপোনাৰ বাথৰুমটো যাতে অকণমান চাফ চিকুণ হৈ থাকে। দেখা গৈছে যে স্বচ্ছতাৰ ক্ষেত্ৰত সঁচাকৈ অসম এখন এই মুহূৰ্তত অতি পিছপৰা ঠাই। আৰু এইটো গোটেই জাতিটোৰ কাৰণে লজ্জাজনক এটা ঘটনা। সমগ্ৰ ভাৰতবৰ্ষৰ ওচৰত আচলতে বিজেপি চৰকাৰে আমাৰ নাক কাণ কটাইছে। আৰু সেইকাৰণে মই ভাবোঁ যে অসম চৰকাৰে এনে ফিতাহী মৰা কথা বাদ দি, সদায় দৈনন্দিন ফিতাহী মৰা কথা বাদ দি আচলতে এই বেছিক কামবিলাক যে স্বচ্ছভাৱে, নিয়াৰিকৈ, পৰিষ্কাৰভাৱে এটা জাতি থাকিব লাগে, জনগণ থাকিব লাগে, এটা পৰিয়াল থাকিব লাগে, গাঁওখন থাকিব লাগে, নগৰখন থাকিব লাগে, এই ব্যৱস্থাটো যদি কৰিব নোৱাৰে তেতিয়াহ'লে সেইটো লজ্জাজনক ঘটনা। আৰু এই ঘটনাটোৱে, এই যে স্বচ্ছতাৰ ক্ষেত্ৰত অসম ২০ নম্বৰ স্থানত উপনীত হৈছে, সেই ঘটনাটোৱে আজি অসম চৰকাৰখনৰ প্ৰকৃত স্বৰূপ উদঙাই দেখুৱালে। মই ভাবোঁ যে চৰকাৰে কথাটো উপলব্ধি কৰিব। আনহাতে আমি দেখিছোঁ যে মহানগৰীবিলাকৰ ক্ষেত্ৰত, গোটেই ভাৰতবৰ্ষৰ মহানগৰীবিলাকৰ ক্ষেত্ৰত আজি গুৱাহাটীৰ স্থানটো হ'ল ৩৫ নম্বৰ, 31, ৩৫খন আপোনাৰ মহানগৰৰ ভিতৰত, ৰাজধানী মহানগৰৰ ভিতৰত আজি গুৱাহাটীৰ স্থান ৩১ নম্বৰ, অৰ্থাৎ তলফালৰ পৰা ৫ নম্বৰ। মানে কিমান কদৰ্য ৰাজ্য এখন হ'লে, কিমান কদৰ্য মহানগৰী এখন হ'লে এনেকুৱা ধৰণৰ মানে তলফালৰ পৰা ৫ নম্বৰ স্থান পোৱাটো সম্ভৱপৰ হ'ব পাৰে। এইটোৱে অকল গুৱাহাটী মহানগৰৰ অকল আপোনাৰ যিটো আমাৰ আপোনাৰ কি কয় আপোনাৰ GMCটোৰে আচলতে গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যনটোৰে কেৱল আচলতে প্ৰকৃত স্বৰূপটো উদাং খাই পৰা নাই, আমাৰ ৰাজ্য চৰকাৰখনৰ গোটেই স্বৰূপটো উদং খাই পৰিছে। আৰু লগতে আমি এই গোটেই ঘটনাটোৰ কাৰণে কিছু পৰিমাণে হ'লেও নাগৰিক সমাজো নিজে হ'লেও জগৰীয়া হৈ আছোঁ। গতিকে এই মুহূৰ্তত মই চৰকাৰৰ ওচৰত ক'ব খোজোঁ যে চৰকাৰে অসমৰ এনেকৈ নাক কাণ কটোৱাটো বৰ দুৰ্ভাগ্যজনক ঘটনা হৈছে। গতিকে চৰকাৰে মন কাণ দিব লাগে, গুৱাহাটীৰ নলা নৰ্দমাবিলাক ৰেগুলাৰকৈ চাফা কৰি থকা, নলা নৰ্দমাবিলাক একেবাৰে দুৰ্গন্ধময় হৈছে তাৰ পৰা মানুহক ৰক্ষা কৰা, নলা নৰ্দমাবিলাক যিকোনো সময়তে উফন্দি এজাক বৰষুণ দিলে গোটেই গুৱাহাটীখন বানপানীময় কৰি তোলা, আৰু সময়মতে আপোনাৰ ডাষ্টবিনত থকা জাবৰবিলাকো চাফা নকৰা, তাৰ উপৰিও বাকীবিলাক অঞ্চলটো চাফা নকৰাটো আছেই। তাৰ উপৰিও আমি দেখিবলৈ পাইছোঁ যে বজাৰবিলাক, বিশেষকৈ আপোনাৰ শাক পাচলিৰ বজাৰবিলাক ইমান কদৰ্যময় পৰিৱেশত, গুৱাহাটীত খানাপাৰাত সোমোৱাৰ লগে লগে ফুটপাথৰ কিনাৰত ভেনকৈ মাখিৰ মাজত যিখন বজাৰ বহি থাকে, সেই বজাৰখন দেখিলেই যিকোনো মানুহে নাক কুচাই দিব।
আজি আপুনি গুৱাহাটীৰ এখন ডাঙৰ বজাৰ বেলতলা বজাৰখনৰ যিটো লেতেৰা অৱস্থা, সেই অৱস্থাটো দেখিলে কোনো মানুহে, কোনো ধৰণৰ মানে ধনী দেশৰ মানুহে, কোনো দেশৰ ভাল অৰ্থনৈতিক অৱস্থাৰ দেশৰ মানুহে সেই দেশৰ বজাৰৰ পৰা কেতিয়াও বস্তু কিনি নাখাব। আমাৰ পাচলিৰ বজাৰখন, আমাৰ মাংসৰ বজাৰখন, আমাৰ মাছৰ বজাৰখন এনেকুৱা লেতেৰা যে সেই পৰিৱেশত আচলতে বজাৰ কৰি কিনি খাই আচলতে মানুহ এজন জীয়াই থকাটোৱে অসম্ভৱ ধৰণৰ কথা এটা। গতিকে এইটো এটা লজ্জাজনক ঘটনা। চৰকাৰে লাজ পোৱা উচিত। হিমন্ত বিশ্ব শৰ্মাই যে ইমান দপদপনি মাৰি থাকে, তেওঁ নাকত ধৰা উচিত, তেওঁ লাজ পোৱা উচিত যে আজি স্বচ্ছতাৰ ক্ষেত্ৰত ৩৫খন ৰাজধানী নগৰৰ ভিতৰত, মহানগৰৰ ভিতৰত অসম ৩১ নম্বৰ, অৰ্থাৎ তলৰ পিনৰ পৰা ৫ নম্বৰ। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা।